নলবাৰী জিলাৰ মুকালমুৱা খালিহাপাৰা গাঁৱৰ বসুমতী ডেকা আৰু তেওঁৰ কন্যা নিশা বিচনাত শুই থকা অৱস্থাত দৰ্জা ঠেলি দাৰে ঘপিয়াই সুৰজিৎ বৰ্মন নামৰ এজন উদণ্ড যুৱকে বসুমতী ডেকাৰ একমাত্ৰ পুত্ৰই অন্য ঠাইত ভাড়া ঘৰত থকা সুবিধা লৈ দাৰে ঘপিয়াই মাতৃকন্যাক জানিব পৰা মতে পূৰ্বে প্ৰেমৰ সম্পৰ্ক আছিল সুৰজিৎ বৰ্মন আৰু যুৱতীগৰাকীৰ দাৰে ঘপিওৱাৰ পাছত স্থানীয় লোকে ততাতৈয়াকৈ মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে উল্লেখ্য যে বসুমতী ডেকাৰ স্বামী এমাহ পূৰ্বেই মৃত্যু হৈছিল স্থানীয় লোকৰ লগতে পৰিয়ালে দোষীক প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিয়াৰ বাবে অনুৰোধ জনায় ঘূৰি মেদিয়াতে খোলা গেছি যায় কিনে আইছি ল'ৰাটো তাৰপিছত মই উঠি মই আটা দিছোঁ তাতে মাইক কিবা পিঠিত চুৰিয়ে নাই কিবা এনেকৈ খায়ে আছে খায়ে থাকোঁতে মই আগে খায়া নাই তাৰপিছত মায়ে এদে নাই আটাও খাৰা নাই মই আটা ফাৰি আছোঁ ফাৰি থাকোঁতে মাইক তিনিবাৰমান খাই আছে খায়াৰ পিছত মোক খাই আছে মোক টানি আনিছে তাৰপৰা আনি কিনে মোক হেৰি কৰিছে খাই আছে এতে খাই আছে তেওঁ আগৰ পৰা এনেকৈ কিবা মাৰা আগতেও তাৰমানে আইছে আহি কিনে দম দি গেছি তাৰপিছত সেনেকৈ দম দি যাওঁতে দাদাহঁতে কিবা কৈছে আৰু থামে ৰাখছি তেওঁ কি তাৰমানে কি 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 কাৰণে এনেকুৱা কাৰণে মানে আগতে সেই বিয়া কৰাম বুলি কৈছিল কোৱাৰ পিছত দাদাহঁতে কৈছে বিয়া কৰাতে ৰেজিষ্টাৰ কৰি দিম তাৰপিছত নকৰোঁ বুলি কৈছে এটা মোবাইল দিছিল মোবাইলটো লৈ গেছি যাই কিনে আমাক মাতি লাগে আমি কৈছোঁ আমি মাতিও নেদাং বিয়াও নহওঁ সেনেকৈ কৈছোঁ কোৱাৰ পিছত আৰু একো নাই ভালকৈ খেদে দিছোঁ খেদে দিয়াৰ পিছত একদিন গছজিবা আহিছে 4 দিনমান হ'ল গছজিবা আহোঁতে তাৰে পিছত আমি আৰু একো কোৱা নাই কিন্তু উল্টে একো কোৱা নাই তেওঁ যিমান গছজি গেছি যাক তাৰে পিছত আৰু গুচি গেছি যায় এতিয়া আৰু 5 দিনমান পিছত আহি কিনে থৈ গেছি মুকালমুৱাৰ পৰা আজিজ আলী ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক